ইতি মঙ্গলা কালী ভদ্রকালী কপালিনী দুর্গা ক্ষমা শিবা ধাত্ৰী স্বাহা স্বধা নমস্তুতে। নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টেছৰ বোলা সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ধনু ৰাশিৰ আগষ্ট মাহটো কেনে যাব তাৰ বিষয়ে কিছু চমুকৈ আলোচনা কৰিম। আৰু যিসকল জাতক জাতিকাই মোৰ চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি থৈ দিব, দৰকাৰী ভিডিঅ'বোৰ পাই থাকিব। আৰু দৈনিক ৰাশিফল আহিলে মই দি থাকোঁ, আপোনালোকে চাই থাকিব। তেতিয়া আমি যিহেতু আপোনাৰ ধনু ৰাশিৰ অধিপতি হৈছে বৃহস্পতি, যিসকল জাতক জাতিকাৰ বৃহস্পতিৰ দশা চলি আছে তেওঁলোকৰ কিন্তু অতি শুভ বুলি ক'ব পাৰি গোটেই বছৰটো। যিহেতু মই আগষ্ট মাহটো কৈছোঁ, গতিকে মই পাৰ্ট কৰি ছুটি কৰি মই যিমান পাৰোঁ ছুটি কৰি কৈ দিম। আমি যিহেতু ৰাশিফলটো এইকাৰণে চাব লাগে, গ্ৰহবোৰ কেতিয়াবা মাহে মাহে কেতিয়াবা 15 দিনত এনেকৈ সঞ্চাৰ হৈ থাকে। সঞ্চাৰ মানে এটা ৰাশিৰ পৰা এটা ৰাশিত প্ৰৱেশ কৰে, তেতিয়া আমি কিছু ভাল ফল বেয়া ফল পাওঁ। গতিকে চালে যদি কিবা বেয়া থাকে সৰু সুৰা প্ৰতিকাৰ কৰিলে শুভ ফল লাভ কৰিব পাৰি। সেইকাৰণে আমি যিহেতু ৰাশিফলটো চাই থাকিব লাগে। এতিয়া প্ৰথমতে আহিছোঁ মই আপোনাৰ স্বাস্থ্যৰ প্ৰতি হৈছে বৃহস্পতি যিহেতু স্বাস্থ্যৰ ষষ্ঠত বহি আছে, গতিকে ষষ্ঠত বহিলে এটা ভাল যোগ হয়, জিতাৰী যোগ বুলি কোৱা হয়। গতিকে চন্দ্ৰ ষষ্ঠত থাকিলে কিছু শুভ ফলে প্ৰদান কৰে, কিন্তু সৰু সুৰা নানাভাৱে ক্ষতি অশান্তি এনেকুৱা অমংগলো কৰে। গতিকে সেইটো এটা অশুভ। কিন্তু মংগলৰো বৃহস্পতি বহি আছে একেলগে। মংগল যিহেতু বৃহস্পতি এটা মিত্ৰ গ্ৰহ, গতিকে আমি স্বাস্থ্য হিচাপত চালে তেজৰ সৰু সুৰা সমস্যা আৰু সৰু সুৰা স্বাস্থ্যৰ অশুভ থাকিব পাৰে বৃহস্পতিৰ কাৰণে। ধনস্থান যদি চোৱা যায়, ধনস্থানৰ অধিপতি হৈছে শনি আছে ভাতৃস্থানত। গতিকে তৃতীয় ষষ্ঠ একাদশত যদি শনি থাকে অতি শুভ ফল প্ৰদান কৰে। আপোনাৰ গোটেই আগষ্ট মাহটো শনিয়ে কিন্তু শুভ ফলে প্ৰদান কৰিব। যিহেতু ধনস্থান টকা পইচাৰ ক্ষেত্ৰত আপুনি পাবলগীয়া ধন পাব, পুৰণা যদি টকা পইচা পাবলগীয়া আছে সেইটো আপোনালোকে লাভ কৰিব। গতিকে অতি শুভ ফল লাভ কৰিব শনিৰ ফালৰ পৰা। যিহেতু ধনস্থানৰ অধিপতি শনি তৃতীয়ত আছে। এতিয়া চতুৰ্থ যিটো ভাতৃস্থানটো শুভ বুলি কৈছোঁ। বন্ধুস্থান যদি চোৱা যায় বা প্ৰাইমেৰী শিক্ষাৰ ক্ষেত্ৰত চোৱা যায় ৰাহু, গতিকে ৰাহু যেতিয়া প্ৰাইমেৰী শিক্ষাত থাকে আৰু অধিপতি বৃহস্পতি হিচাপে শিক্ষাগুৰু বৃহস্পতি, অধিপতি হিচাপেও শিক্ষাত অতি শুভ ফল লাভ কৰিব শিক্ষাৰ ক্ষেত্ৰত প্ৰাইমেৰী শিক্ষাত। আৰু যিকোনো কলা বিদ্যা গান নাচ এইবিলাকতো আপোনালোকে আগবাঢ়িব পাৰে। এতিয়া চাওঁ যদি আমি পঞ্চম উচ্চ শিক্ষাৰ অধিপতি হৈছে মংগল আছে ষষ্ঠত। তৃতীয় ষষ্ঠ একাদশত গ্ৰহ থাকিলে অতি শুভ। যিহেতু তৃতীয়ত আছে শনি, ষষ্ঠত আছে মংগল, গতিকে মংগলটো অতি শুভ বুলি ক'ব পাৰি। মংগলৰ কাৰণে আপুনি যিসকলে কমাৰ্চ পঢ়ি আছে তেওঁলোকৰ কাৰণে অতি শুভ দিন। কমাৰ্চত মানে আগবাঢ়িব পাৰিব। যিসকলে কমাৰ্চ পঢ়ি আছে তেওঁলোকৰ কিন্তু উচ্চ শিক্ষাৰ ক্ষেত্ৰত অতি শুভ। আৰু যদি দূৰত পঢ়িব ইচ্ছা কৰে বহুত দূৰত যাব পাৰে। শিক্ষাৰ্থীৰ কাৰণে অতি শুভ বুলি ক'ব পাৰি উচ্চ শিক্ষা। এতিয়া চাওঁ আমি স্বাস্থ্য, যিহেতু মংগলৰো বৃহস্পতি বহি আছে, বৃহস্পতিৰ কাৰণে স্বাস্থ্য শুভ বুলি ক'ব পাৰি। সৰু সুৰা বেমাৰ আজাৰ হয়, সৰু সুৰা বৃহস্পতি কিছু অশান্তি হয়, গতিকে ডাঙৰ বেমাৰৰ কোনো যোগ নাই। মংগল থাকিলে কি হয় স্বাস্থ্যত শুভ বুলি ক'ব পাৰি। ষষ্ঠ বিবাহস্থানত যদি চোৱা যায়, বিবাহস্থানৰ অধিপতি হৈছে বুধ, আৰু বুধ আছে যিহেতু মংগল মানে আপোনাৰ ভাগ্যগৃহত, ভাগ্যঘৰত থাকিলে শুভ বুলি ক'ব পাৰি, অতি শুভ। বিবাহ ক্ষেত্ৰত আগবাঢ়িব পাৰে আপোনালোকে। ইয়াৰ পৰা আগবাঢ়িলে আপোনাৰ নিশ্চয় সফল হ'ব। যদি চাওঁ আমি অষ্টমত যিহেতু ৰবি আছে, ৰবি মৃত্যুস্থানত থকাৰ কাৰণে ৰবিয়ে কিছু অশুভ ফল প্ৰদান কৰে। চাওঁ আমি ভাগ্যত আছে বুধ আৰু শুক্ৰ, গতিকে বুধ আৰু শুক্ৰই ভাগ্যঘৰত থাকিলে অতি শুভ ফল প্ৰদান কৰে। গতিকে শুক্ৰৰ ক্ষেত্ৰত যিসকলে ছায়েন্স পঢ়ে ইঞ্জিনিয়াৰিং পঢ়ে তেওঁলোকৰ ভাগ্য সফল হ'ব। আৰু অধিপতি হৈছে ৰবি, গতিকে ৰবিৰ কাৰণেও কিছু শুভ ফল লাভ কৰিব। কিন্তু যিহেতু অষ্টমত ৰবি আছে, ৰবিৰ অষ্টমত শনিৰ অষ্টমত ষষ্ঠত ৰবি আছে, গতিকে সেই হিচাপত যদি চোৱা যায় কিছু অশুভ যুগ চলি আছে, অৰিয়ষ্টক যুগ আগষ্ট মাহৰ 15 তাৰিখলৈকে। গতিকে 16 তাৰিখৰ পৰা কিছু শুভ বুলি ক'ব পাৰি। আগষ্ট মাহৰ 15 তাৰিখলৈকে ৰবি আৰু শনিৰ যুগৰ কাৰণে ধনু ৰাশিৰো কিন্তু কিছু অশুভ আছে, যিহেতু ধনুৰ অষ্টমত ৰবি। গতিকে সেইটো অলপ চিন্তা কৰি চাব আৰু মানে ভালদৰে থাকিব, অলপ ভালদৰে থাকিবলৈ চেষ্টা কৰিব। স্বাস্থ্যৰ কাৰণে অলপ মানে গুৰুত্ব দিব। যদি চোৱা যায় ভাগ্য, যিটো ভাগ্য মই ক'লোৱে অতি শুভ ভাগ্যৰ কাৰণে। আৰু যদি চোৱা যায় কৰ্মত বহি আছে কেতু,
কিটো থাকিলে আগতে কৈছোঁ LIC বা প্ৰেছ এইবিলাকত যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ কিন্তু প্ৰমোচনৰ যুগ, তেওঁলোকে আগবাঢ়িব পাৰে বহুতখিনি হ'ব বুলি ক'ব পাৰি কিটোৰ কাৰণে। কিটো যদি কৰ্মত থাকে, কিন্তু নিঃস্বস্ত হোৱাৰ কাৰণে কৰ্মত কিছু খেলি মেলিও দেখা যায়। ধনুৰাশি যিসকল ধনুৰাশি আছে কৰ্মত কিছু সাৱধান থাকিব, শত্ৰু বৃদ্ধি, খেলি মেলি, কিছু কষ্ট আছে, বহুত কষ্ট কৰিলেও সেই হিচাপত ফলটো অলপ কম পায়। গতিকে ইনকামৰ যদি চোৱা যায় ইনকামৰ অধিপতি হৈছে শুক্ৰ ভাগ্যৰ ঘৰত আছে, গতিকে ইনকাম অহাৰ যুগ আছে যদিও কিটোহে অলপ খেলি মেলি কৰিব। গতিকে খৰচৰ অধিপতি মংগল আছে স্বাস্থ্যৰ বাবে সৰু সুৰা খৰচ হ'ব পাৰে, গতিকে ইমান চিন্তা নাই। এতিয়া আমি চাওঁ প্ৰতিকাৰ হৈছে আপোনাৰ যিহেতু কিটোৰ প্ৰতিকাৰ কৰিব পাৰে, কৰ্মত কিছু অশুভ কৰি আছে কিটোৰ মন্ত্ৰ জপ এইবিলাক কৰিব পাৰে, এতিয়া কিন্তু শুভ ফল লাভ কৰিব। আৰু বৃহস্পতি ষষ্ঠত আছে মানে স্বাস্থ্যত, গতিকে বৃহস্পতি স্বাস্থ্যত থাকিলে সৰু সুৰা বেমাৰবিলাক হৈ থাকে। গতিকে আগষ্ট মাহটো আপুনি যিমান পাৰে বৃহস্পতি প্ৰতিকাৰ কৰক। আৰু আমি শুক্ৰ যিহেতু আগষ্ট মাহৰ 23 তাৰিখে কৰ্মৰ গৃহত যাব, গতিকে আগষ্টৰ 30 তাৰিখৰ পৰা কিন্তু কৰ্মত কিছু অসুবিধা কৰিব শুক্ৰই, গতিকে শুক্ৰৰ কাৰণে প্ৰতিকাৰ কৰিব। মেছেজ কৰিলে মই প্ৰতিকাৰবিলাক কৈ দিম কি কৰিব লাগে। আগষ্টৰ 23 তাৰিখৰ পৰা কিন্তু শুক্ৰ প্ৰতিকাৰ কৰিব, যিহেতু আপোনাৰ কৰ্মৰ গৃহত শুক্ৰ নিঃস্বস্ত হ'ব, মানে প্ৰায় মৃত। গতিকে নিঃস্বস্ত হ'লে কিন্তু ফলবিলাক কিছু বেয়া দিয়ে। গতিকে আগষ্ট মাহৰ 5 তাৰিখৰ পৰা বুধ বক্ৰী হ'ব, বক্ৰী হ'লেও বুধে কিছু অকণমান অশুভ কৰে, গতিকে 5 আগষ্টৰ পৰা বুধে অশুভ কৰিব। কিন্তু বৰ্তমান আপোনাৰ শুভ হৈছে শনি আৰু ৰবি, মোটামুটি বহুত শুভ নহয়, আৰু মংগল, শনি আৰু মংগলে আপোনাৰ শুভ। গতিকে শনি আৰু মংগলৰ ক্ষেত্ৰত অতি শুভ। বাকী কিন্তু আপোনাৰ কেতু বুধ শুক্ৰ এইকেইটা কিন্তু মাজে মাজে শুভ হ'ব, আৰু মই যিখিনি সময় দিছোঁ সেইখিনিৰ পৰা প্ৰতিকাৰ কৰিলে শুভ হ'ব। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে যিকোনো। ধন্যবাদ।